উৰিয়ামঘাটত তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান ৰেংমা বনাঞ্চলৰ উৰিয়ামঘাটত তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলিছে 1 নং মধুপুৰ হাতীডুবি আৰু ৰাণানগৰত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযানৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী বৈধ পৰিচয় পত্ৰ অবিহনে ৰেংমা বনাঞ্চলৰ প্ৰৱেশ দ্বাৰ পাৰ হৈ যোৱাটো নিষেধাজ্ঞা আৰোপ কৰিছে জিলা প্ৰশাসনে ইফালে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পিছতে নাগালেণ্ড চৰকাৰৰ সৈতে বিশেষ আলোচনাত মিলিত হৈছিল অসম চৰকাৰ উচ্ছেদ অভিযানত নাগালেণ্ড চৰকাৰে অসম চৰকাৰৰ সমৰ্থন জনাই আহিছে যদিও বন বিভাগে বনানীকৰণত উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰৰ দুহাই দি সমৰ্থন জনোৱা নাই পৰৱৰ্তী সময়ত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ যৌথ সিদ্ধান্তৰ ভিত্তিতহে চলিব গছপুলি ৰোপণৰ কাম-কাজ কিন্তু হেয়া এফালে আৰু আনহাতে আমি আপোনালোকক দৃশ্য দেখুৱাইছো আজি তৃতীয় দিন বা আজি তৃতীয় পৰ্যায়ৰ এয়া উচ্ছেদ অভিযান চলিছে নিশ্চিতভাৱে আজিৰ পৰা ৰেংমা বনাঞ্চলৰ দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু মই বৰ্তমান উপস্থিত আছো হাতীডুবি গাঁৱত আৰু হাতীডুবি গাঁৱৰ পৰা শতাধিক পৰিয়ালত আজি উচ্ছেদ লোৱা হ'ব আৰু মোৰ কেমেৰাখন দেখুৱাব কৈছোঁ এইখনে আজি হাতীডুবি গাঁৱত ইতিমধ্যে বুলডোজাৰ চলিছে যিসমূহ অট্টালিকা আছে যিসমূহ ঘৰ আছে ইতিমধ্যে এই ঘৰসমূহ ইতিমধ্যে প্ৰশাসনৰ বুলডোজাৰ চলিছে আৰু 9:30 হোৱাৰ লগে লগে আজি এই দ্বিতীয় পৰ্যায়ৰ যি উচ্ছেদ অভিযান এই উচ্ছেদ অভিযান বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান ইতিমধ্যে আৰম্ভ হৈছে আৰু এই হাতীডুবি অঞ্চলৰ পৰা এই উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু আজি প্ৰায় হাতীডুবি অঞ্চলতে প্ৰায় শতাধিক ঘৰ আছে যি আজি উচ্ছেদ কৰা হ'ব এই অঞ্চলটো বা হাতীডুবি অঞ্চলৰ পৰা ইতিমধ্যে উচ্ছেদ আৰম্ভ হৈছে মূলত সদৌ অসম ছাত্ৰ সন্থাৰ যথেষ্টজন বিষয়ববীয়া আছে মই তেওঁলোকৰ যাব বিচাৰিছোঁ কি ক'ব আজিৰ পৰা দ্বিতীয় পৰ্যায়ৰ যি উচ্ছেদ অভিযান আৰম্ভ হৈছে হাতীডুবি অঞ্চলত প্ৰায় শতাধিক গৃহ আছে য'ত আজি বুলডোজাৰ চলোৱা হ'ব ইয়াৰ ওপৰত 3খন গাঁও বাছি লোৱা হৈছে কি ক'বা এই মুহূৰ্তত হয় আচলতে আমি সদৌ অসম ছাত্ৰ সন্থাই যোৱা 40টা বছৰে আমি কৈ আহিছোঁ যে যিসমূহ অবৈধ প্ৰব্ৰজনকাৰী বা বেদখলকাৰী আছিল তেখেতলোকক উচ্ছেদ কৰিবলৈ অসম চুক্তিৰ 10 নম্বৰ দফাটো স্পষ্টকৈ উল্লেখ আছে যে যিসমূহ চৰকাৰী ভূমিসমূহ তেখেতলোকে বেদখল কৰি আছিল তেখেতলোকক উচ্ছেদ কৰিব লাগে অসম নাগালেণ্ড ৰেংমা বনাঞ্চলৰ প্ৰথম পৰ্যায়ৰ সফল সমাপ্তিৰ পাছত আচলতে আজি দ্বিতীয় পৰ্যায়ে এই হাতীডুবি গাঁৱত তেখেতলোকে বুলডোজাৰ চলাইছে আমি পুনৰবাৰ সদৌ অসম ছাত্ৰ সন্থাই অসম চৰকাৰৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী আমি আদৰণি জনাইছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ কোনো কাৰণত আছে এটা ঘৰ থাকি নোযোৱাকৈ বা এজনো ব্যক্তি অবৈধ প্ৰব্ৰজনকাৰী থাকি নোযোৱাকৈ এই উচ্ছেদ কাৰ্য চলাই যাবৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ এতিয়াও কিন্তু বহু গাঁও বা বহু অঞ্চলত তেখেতলোকে জৰীপ কাৰ্য চলোৱা নাই বা বুলডোজাৰ চলোৱা নাই সেইসমূহ গাঁৱতো আছে জৰীপ আৰু বুলডোজাৰ চলাবৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই অসম চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ আজি হাতীডুবি অঞ্চলত প্ৰায় শতাধিক গৃহত ইতিমধ্যে উচ্ছেদ চলোৱা হ'ব উচ্ছেদ আৰম্ভ হৈছে আৰু 2খন গাঁও আছে ইয়াৰ লগতে বহুকেইখন গাঁও এতিয়া জৰীপ কৰি বাকী আছে কি ক'বা এই মুহূৰ্তত হয় আমি প্ৰতিটো দল সংগঠনে বিভিন্ন সময়ত বা আমাৰ এতিয়াও বিভিন্নজনে আমি দাবী উত্থাপন কৰি আহিছোঁ যে কোনো কাৰণত কোনো মানে বশতঃ আমাৰ এই অবৈধ বেদখলকাৰীসকলক আমি এই স্থানত থাকিবলৈ আমি দিব নোৱাৰোঁ গতিকে অসম চৰকাৰক দাবী জনাইছোঁ যে যিসমূহ স্থানত এতিয়াও প্ৰশাসনৰ জৰীপ কাৰ্য চলোৱা নাই অনতিপলমে জৰীপ কাৰ্য চলাই কম সময়ৰ ভিতৰতে তেওঁলোকৰ ঘৰতো যাতে আজিৰ দৰে বুলডোজাৰ চলিব লাগে আমি ইয়াকে আমি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ পৰাও দাবী জনাই আছোঁ বাইদেউ কি ক'বা যিহেতু উচ্ছেদ কৰা হৈছে কি ক'বা এই মুহূৰ্তত কি ক'ম এতিয়া আমাৰতো আমাক নটিচ নি পিনে আমাক ঘূৰাই নি আমাৰ ঘৰ ভাঙিছে হয় বাৰু আমাৰ নটিচ ঘূৰাই নিছে আমি মিয়া মানুহ নহয় আমি হাত ভৰিখিনি খিলন দিয়া মানুহ আছিলোঁ আমি গৰীয়া মানুহ হয় আমাৰ সৰুপথাৰ সমষ্টিৰ মানুহ হয় মই হলো জিলা আমাৰ হল গৰীয়া কাৰণ সৰুপথাৰ মানুহ হয় আমাৰ শাহু শহুৰ আই বোপাই সকলো ইয়াৰে বৰপথাৰৰ মই মা দেউতা ঘৰ উচ্ছেদ কৰা হৈছে হয় বাৰু কি ক'ম এতিয়া আমাৰ কাৰণ আমাৰ সেইটো সংস্থাপন লাগিব আমাক ইয়াত কাৰণ আমি মিয়া নহয় মিয়া মানুহক নগাঁও খেদিছে কদা খেদিছে খেদক সেইটো লৈ মোৰ কোনো অসপাতি নাই কাৰণ কেলে আমি মিয়া মানুহ খেদোতে আমি সমৰ্থন জনালো কাৰণ আজি আমাৰ কেলে কৰিলে এইখিনি নিশ্চিতভাৱে এই ব্যক্তিগৰাকীয়ে কৈছে তেওঁলোকৰ বাসগৃহ ইতিমধ্যে উচ্ছেদ কৰা হৈছে আৰু তেওঁলোক খিলঞ্জীয়া মানুহ হয় গৰীয়া মানুহ হয় কিন্তু গৰীয়া মানুহক উচ্ছেদ কৰা নাছিল বুলি তেওঁলোকে কৈছে মিয়া মানুহক কেৱল উচ্ছেদ কৰা হৈছে দুখত ভাগি পৰিছে গুজৰাটত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে সুজুকিৰ প্ৰথমখন বেটাৰী দ্বাৰা চালিত ইলেক্ট্ৰিক BEV বাহন আহমেদাবাদৰ হানসালপুৰৰ সুজুকি মটৰ প্লাণ্টত মুকলি কৰা হৈছে এই নতুন প্ৰজন্মৰ বাহনখন ইভিটাৰা ফ্লেগ অফ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু বিশ্বৰ বজাৰৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা বেটাৰী ইলেক্ট্ৰিক বাহনখনে সমাদৰ লাভ কৰিব বুলি আশা কৰা হৈছে প্ৰধানমন্ত্ৰীয়ে আগবঢ়াইছে ভাষণ मारुति एक नए पंख फैलाएगा नए उमंग और उत्साह के साथ आगे बढ़ेगा ऐसा मेरा पूरा विश्वास है फ्रेंड्स भारत की सक्सेस स्टोरी के बीज करीब 13 साल पहले बोए गए थे 2012 में जब मैं यहां का मुख्यमंत्री था तब हमने
मारुति सुजुकी को हंसलपुर में जमीन अलॉट की थी। विजन उस समय भी आत्मनिर्भर भारत का था, मेक इन इंडिया का था। हमारे तब के प्रयास आज देश के संकल्पों को पूरा करने में इतनी बड़ी भूमिका निभा रहे हैं। साथियों, मैं इस अवसर पर स्वर्गीय ओसामू सुजुकी-सान को हृदय से याद करना चाहूंगा। हमारी सरकार को उन्हें पद्म विभूषण से सम्मानित करने का सौभाग्य मिला था। मुझे खुशी है उन्होंने मारुति सुजुकी इंडिया का जो विजन देखा था, वो आज हम इसके इतने बड़े विस्तार के गवाह बन रहे हैं। साथियों, भारत के पास डेमोक्रेसी की शक्ति है और भारत के पास डेमोग्राफी का एडवांटेज है। हमारे पास स्किल्ड वर्कफोर्स का बहुत बड़ा पूल है, इसलिए कि हमारे हर पार्टनर के लिए विन विन सिचुएशन बनाता है। आज आप देखिए, सुजुकी जापान भारत में मैन्युफैक्चरिंग कर रही है और जो गाड़ियां बन रही है वो वापस जापान को एक्सपोर्ट की जा रही है। ये जापान और भारत के रिश्तों की मजबूती तो है ही, भारत को लेकर ग्लोबल कंपनियों के भरोसे को भी ये आपके सामने प्रस्तुत करता है। एक तरह से मारुति सुजुकी जैसी कंपनियां मेक इन इंडिया की ब्रांड एम्बेसडर बन चुकी है। लगातार 4 साल से मारुति भारत की सबसे बड़ी कार एक्सपोर्टर है। अब आज से ईवी एक्सपोर्ट को भी उसी स्केल पर ले जाने की शुरुआत हो रही है। अब दुनिया के दर्जनों देशों में जो ईवी चलेगी उसमें लिखा होगा मेड इन इंडिया। फ्रेंड्स, हम सब जानते हैं ईवी इकोसिस्टम का सबसे क्रिटिकल पार्ट बैटरी है। कुछ साल पहले तक भारत में बैटरी पूरी तरह इंपोर्ट होती थी। প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ উদ্ভট মন্তব্য। ভাৰতবৰ্ষত বাস কৰা মুছলমানসকলক হিন্দু হোৱাৰ আহ্বান কৰিছে প্ৰাক্তন বিধায়কজনে। মুছলমানৰ পৰা হিন্দু হলে 17টা অনুসূচিত জাতিৰ মৰ্যাদা দিয়া হ'ব বুলি ক'লে শিলাদিত্য দেৱে। ভাৰতবৰ্ষত 16টা অনুসূচিত জাতিৰ সম্প্ৰদায় আছে, মুছলমানসকলে হিন্দু হৈ আহক, তুৰ্ক সম্প্ৰদায়ত অন্তৰ্ভুক্ত কৰা হ'ব বুলি মন্তব্য কৰিছে তেওঁ। বিজেপিৰ কেন্দ্ৰীয় ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ সভাপতি শিলাদিত্য দেৱৰ এই মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। আমাৰ পূৰ্বজসকলে ভুল সিদ্ধান্ত গ্ৰহণ কৰি নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে, ভাৰতবৰ্ষক নিৰপেক্ষ দেশ সজাইছে।
1967 চনত সংবিধানত ভাৰতবৰ্ষক ধৰ্মীয় নিৰপেক্ষ দেশ বুলি সন্নিৱিষ্ট কৰাৰ দিনটোৰ পৰাই ভাৰতবৰ্ষক ইছলামিক দেশ হিচাপে পৰিগণিত কৰাৰ অহৰহ চেষ্টা চলাই অহাৰো অভিযোগ শিলাদিত্যদেৱৰ কংগ্ৰেছ কমিউনিষ্ট আৰু মুছলিম লীগ এই তিনি মূৰ্তিয়ে একগোট হৈ ভাৰতৰ হিন্দু মুছলমানক ভাগ ভাগ কৰি আহিছে বুলি অভিযোগ শিলাদিত্যদেৱৰ যিসকল বাংলাদেশী মূলৰ মুছলমানসকল আছে তেওঁলোকে কৈছে যে কি আমি নেক্সট সেন্সাছতো বাংলা বুলি লিখিম বেয়া কথা কোৱা নাই তেওঁলোকে বাংলা এইকাৰণে লিখিব বিচাৰে সেইটো তেওঁলোকৰ অৰিজিনেল কিন্তু লগতে মুছলিমটো এৰি পেলাই হিন্দুটোও লিখক সেইটোতো তেওঁলোকৰ অৰিজিনেল লিখিব পাৰিব না নাই সাহস হ'ব না নাই বাংলাদেশী মুছলমান ইমান দিন নিজৰ পৰিচয় কি দিলে অসমীয়া বুলি দিলে ইমান দিন নিজৰ পৰিচয় অসমীয়া বুলি দি আজি তেওঁলোকে কৈ আছে নেক্সট সেন্সাছত আমি আমাৰ পৰিচয় অসমীয়া বুলি নিদিওঁ আমি আমাৰ পৰিচয় বাংলা বুলি দিম বুলি বাংলাদেশী মিয়াসকলে কৈ আছে মই তেওঁলোকক কৈছোঁ ভাল কথা তোমালোকৰ পৰিচয় এতিয়া অসমীয়া নিদি তোমালোকে বাংলা দিবা তোমালোকৰ পৰিচয় এইটোও দিয়া যে তোমালোকে মুছলমান নহয় তোমালোকে হিন্দু হোৱা তাৰ অৰিজিনেলটো সেইটোৱে হয় ভাৰতবৰ্ষত যিমান মিয়া আছে বা বাংলাদেশ বা পাকিস্তান যিমান মিয়া আছে এইবিলাকতো চব অৰিজিনেল হিন্দুৱে হয় তো অৰিজিনেল হিন্দুৰ ঘৰত ঘূৰি অহা নাই কি বাধা আছে তেওঁলোকৰ পূৰ্বজে ইতিমধ্যে আমি সকলোৱে জানো যে ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান হিন্দু মুছলমান কৰি পেলাই তেওঁলোকে লৈ গৈছে আৰু ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান কোনে বিচাৰিছিলে হিন্দুসকলেতো বিচৰা নাই তেওঁলোকৰ পূৰ্বজে বিচাৰিছিলে মুছলমানসকলে বিচাৰিছিলে হিন্দুসকলে কি বিচাৰিছিলে হিন্দুসকলে বিচাৰিছিলে যে হিন্দু মুছলমান চব একেলগত বাস কৰিব ভাৰতবৰ্ষত আৰু সেই মৰ্মে ভাৰতবৰ্ষ সেকুলাৰ হ'ল ভাৰতবৰ্ষ সেকুলাৰ কিন্তু মুছলমানে বনোৱা নাই লাভ জিহাদ নে হৰবৰা গোলাঘাটত দুষ্কৃতিকাৰী কবলৰ পৰা উদ্ধাৰ কৰা হৈছে সৌভাগ্যক্ৰমে তিনি কিশোৰীক ফ'ৰ কাটিং ৰেল ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হৈছে কিশোৰী কেইগৰাকীক তিনিওকে কৌশলেৰে ৰেলেৰে বহিৰাজ্যলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছিল ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কৰায়ত্ব কৰিছে যুৱক দুজনক ঝাৰখণ্ডৰ আসিফ আনসাৰী এজন আৰু আনজন গোলাঘাটৰ অভিজিত দুয়োজনকে কৰায়ত্ব কৰিছে কিশোৰী তিনিগৰাকীক ঝাৰখণ্ডলৈ সৰবৰাহৰ চেষ্টা কৰিছিল এয়া লাভ জিহাদ নে মানৱ সৰবৰাহৰ ঘটনা সেয়া অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই তিনিজনী ছোৱালী মানে বিকিবৰ কাৰণে লৈ গৈছিলে ঝাৰখণ্ড তেওঁলোকৰ কেনেকৈ চিনাকি হৈছিল কিবা একো গম পোৱা নাই মোৰ আৰু সিহঁতৰ এতিয়া সোধাৰ পিছত মানে চিমখন মানে পেলাই দিলে মানে ছোৱালী এতিয়া আমিতো চিনি নাপাওঁ ছোৱালীজনী মানে ক'লে প্ৰজেক্ট বনাবলৈ আছে তাৰপিছত ট্ৰেইনত উঠি বোলে ফকাটিং গ'ল এই ঝাৰখণ্ডৰ দুটা ল'ৰা আছিলে দুটা না তিনিটা সিহঁতলৈ মানে পলাই লৈ যাবলৈ বিচাৰিছিলে তেওঁলোকৰ এনে ফোনত বোলে চিনাকি হৈ পেলাই গুৱাহাটী যাবৰ কাৰণে আহিছে বুলি ক'লে আৰু তেওঁলোকক আমি এতিয়া লোকেল থানাত জনালোঁ তেওঁলোকৰ মানুহ আহিলে আহি পেলাই তেওঁলোকৰ আৰু লোকেল আমাৰ ফকাটিং আই চি বাইদেউ আছিলে বাইদেউৰ সৈতে আমি একেলগে ৰিকভাৰ কৰি পেলাই চম্ভাই দিয়া হৈছে তিনিজনী ছোৱালী মানে বিকিবৰ কাৰণে লৈ গৈছিলে ঝাৰখণ্ড তেওঁলোকৰ কেনেকৈ চিনাকি হৈছিল কিবা একো গম পোৱা নাই মোৰ 9 বছৰ অতিক্ৰম কৰিলে কাজিৰঙাৰ বান্দৰডুবিত চলা উচ্ছেদ অভিযানে বৰ্তমান বেদখলকাৰীৰ কবলত পৰা ৰাজ্যৰ বনাঞ্চলসমূহ দখলমুক্ত কৰাৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ হাতত লোৱাৰ সময়ত উচ্চাৰিত হৈছে কাজিৰঙাৰ বান্দৰডুবিৰ নামো 2016 চনৰ 19 ছেপ্টেম্বৰত প্ৰশাসনে উচ্ছেদ চলাইছিল কলিয়াবৰ সমজিলাৰ অন্তৰ্গত বান্দৰডুবি অঞ্চলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা এই বিশাল এলেকাটো বেদখলৰ অভিযোগত প্ৰশাসনে উচ্ছেদ চলাই দখলমুক্ত কৰিছিলে সেই বান্দৰডুবি বৃহত্তৰ এলেকা পৰৱৰ্তী সময়ত এই এলেকাটো হস্তান্তৰ কৰা হৈছিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক দখলমুক্ত বান্দৰডুবি এতিয়া হৈ পৰিছে কিন্তু প্ৰকৃতিৰ ৰম্যভূমি চালে চকুৰোৱা বান্দৰডুবিৰ সেউজ ঘাঁহনি দেখা পোৱা গৈছে গড় হাতী হৰিণাকে ধৰি পুনৰবাৰ বিভিন্ন জীৱ-জন্তুৰ বিচৰণ খৰালি পৰিভ্ৰমী পক্ষীৰ কলকলৰবত মুখৰিত হৈ থাকে বান্দৰডুবিৰ জলাশয় ভিন্ন প্ৰজাতিৰ পক্ষীয়ে অৱতাৰণা কৰে মনোৰম এক দৃশ্যৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে প্ৰকাশ কৰা মতে মানুহৰ সমাগম নথকা ঠাই সাধাৰণতে প্ৰকৃতিয়ে আকোৱালি লয় অসমৰ ভূমি জলবায়ু প্ৰাকৃতিক উপাদানেৰে পূৰ্ণ যাৰ বাবে জনশূন্য বান্দৰডুবিক আকোৱালি লৈছে প্ৰকৃতিয়ে আৰু এই যেটো দৃশ্য দেখিছে এই মুহূৰ্তত বান্দৰডুবিৰে আমি দৃশ্য আপোনালোকক দেখুৱাইছো বান্দৰডুবি এতিয়া চালে চকুৰোৱা হৈ পৰিছে কিন্তু সদায় এনেকুৱা নাছিল আসলতে এটা সময়ত
ভয়ংকৰ ৰূপে বেদখলৰ কবলত পৰিছিলে যি বেদখল সম্পূৰ্ণৰূপে উচ্ছেদ কৰা হ'ল বৰ্তমান বেদখলকাৰীৰ কবলত পৰা এই ৰাজ্যৰ বনাঞ্চলসমূহ যেনেকৈ দখলমুক্ত কৰাৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ হাতত লৈছিলে এয়া কাজিৰঙাৰ বান্দৰডুবি য'ত 2016 চনৰ 19 ছেপ্টেম্বৰত প্ৰশাসনে এটা ডাঙৰ এক বৃহৎ উচ্ছেদ অভিযান চলাইছিল সেই দিনটো আছিল 19 ছেপ্টেম্বৰ 2016 কলিয়াবৰ সমজিলাৰ অন্তৰ্গত বান্দৰডুবি অঞ্চল তাত প্ৰশাসনৰ উচ্ছেদ অভিযান চলিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা এই বিশাল এলেকাটো পিছলৈ কাজিৰঙা গটাই দিয়া হৈছিল উদ্যান কৰ্তৃপক্ষক প্ৰশাসনে উচ্ছেদ চলাই যেতিয়া দখলমুক্ত কৰিলে বান্দৰডুবি তাৰ পিছৰ লাহে লাহে এই আজি প্ৰায় 9টা বছৰে পৰিৱেশ কিছু সলনি হ'ল পৰৱৰ্তী সময়ত এলেকাটো হস্তান্তৰ কৰা হৈছিল যেতিয়া উদ্যান কৰ্তৃপক্ষক দখলমুক্ত বান্দৰডুবি হৈ পৰিল প্ৰকৃতিৰ ৰম্যভূমি চালে চকুৰোৱা বান্দৰডুবি সেউজ ঘাঁহনি দেখা গৈছে গড় দেখা গৈছে হাতী হৰিণকে ধৰি বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আৰু লগতে খৰালি পৰিভ্ৰমী পক্ষীৰো কলকলৰৱত মুখৰিত হৈ পৰে গোটেই অঞ্চলটো ভিন্ন প্ৰজাতিৰ পক্ষীৰ অৱতাৰণা আৰু এক মনোৰম দৃশ্যৰ স্বাভাৱিকতে সৃষ্টি হয় আৰু এয়া আমি দেখুৱাইছোঁ আপোনালোকক সেই অঞ্চলটোৰে দৃশ্য য'ত দখলমুক্ত কৰা হোৱাৰ পিছত প্ৰকৃতিয়ে কি ধৰণে আকোৱালি লৈছে বান্দৰডুবিত আজি আপোনালোকে যদি চাই তাতে সদায় গড় থাকে সদায় তাতে মানে আপোনাৰ চৰাই যেতিয়া হেৰি আছে কেনে এই যে ৱাটাৰ বডিজ আছে ইয়াতে আপোনাৰ মাইগ্ৰেটৰী বাৰ্ডছ বহুত আছে তো আৰু গ্ৰাছলেণ্ডটোও এতিয়া আপোনাৰ ধুনীয়া হৈ গৈছে আৰু ইয়াৰ মেইন কাৰণটো হ'ল কি যেটো আমাৰ হিউমেন ইণ্টাৰভেনশ্যন আছিলে যেনেকুৱা আপোনাৰ মানুহে অহা যোৱা কৰা বা খেতি কৰা বা তাতে মানে এটা যে লাইফ ষ্টকৰ যেটো আছিলে সেইখিনি এতিয়া নাইকিয়া হৈ গ'ল আৰু নেচাৰে তাতে নিজে আহি গ'ল ধেমাজি